আমি আচলতে আমাৰ গোলাঘাটৰ 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই প্ৰথম দিনটোৰ পৰাই এই জুস্মিতাৰ ন্যায়ৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। কিন্তু ব্যক্তিগতভাৱে মই নিজে শিৱসাগৰৰ জলপ্ৰলয়ত ব্যস্ত হৈ থকাৰ কাৰণে আজিৰ দিনটোত আমি ইয়ালৈ আহিছোঁ। জুস্মিতাৰ পৰিয়ালৰ লগত কথা পাতি আমাৰ গাৰ নোম শিয়ৰি উঠিছে। যি ধৰণে কথা বতৰাবিলাক চৰ্চা হৈ আছে তাতকৈ অতি ভয়ানক, অতি ভয়ংকৰ আছিল এই ডক্টৰৰ গাফিলতি বা ডক্টৰৰ ভুল। যিগৰাকী অতি বিতৰ্কিত ডক্টৰ ভাস্কৰ জ্যোতি হাজৰিকা, তেখেতে কেনেকৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত জ্যেষ্ঠ ডক্টৰৰ নিৰীক্ষণত থকা জুস্মিতা বৰাক 18 জুলাই তাৰিখে ঘৰলৈ তাই দুৰ্বল হৈ থকাৰ কাৰণে পুষ্টিকৰ খাদ্য বা কিছু ধৰণে মেডিচিন দি পঠাইছিল যে অলপ সুস্থ কৰি 4 আগষ্টত গুৱাহাটীত অপাৰেশ্যন কৰাৰ কথা আছিল পেংকিয়াছ ষ্টনৰ। আপোনালোকে সকলোৱে জানে, ইতিমধ্যে প্ৰচাৰ হৈছে। সেই জুস্মিতা যেতিয়া হঠাৎ 18 তাৰিখে গুৱাহাটীৰ পৰা অহাৰ পাছত হঠাৎ যেতিয়া অসুস্থ হৈ পৰিলত 23 তাৰিখে যেতিয়া ভাস্কৰ হাজৰিকাৰ কথা মতে গুৱাহাটীৰ HGM চিকিৎসালয়ত ভৰ্তি কৰাব লগা হ'ল, ক্ষমা কৰিব গোলাঘাটৰ, যিহেতু গুৱাহাটীৰ ট্ৰিটমেণ্ট চলি আছিল, তেওঁৰ ঘৰ গোলাঘাটত, গতিকে হঠাৎ অসুস্থ হৈ যোৱাৰ কাৰণে কাষতে থকা গোলাঘাটৰ যিকেইখন হস্পিটেল তালৈ নিব লগা হ'ল আৰু তাতকৈ একেবাৰে কাষত থকা তেল গৰমত চেম্বাৰত বহি থকা ভাস্কৰ হাজৰিকা নামৰ ডক্টৰজনৰ উপদেশত আৰু তেওঁৱে অপাৰেশ্যন কৰিম বুলি তাত যেতিয়া কৈছিলে আৰু সেই HGM চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত তেখেতক সকলো কথা প্ৰথম দিনটোৰ পৰা জনাই অহা হৈছিল যে পেংকিয়াছত ষ্টন হৈছে আৰু এইটো এটা জটিল ৰোগ, গতিকে আপুনি পাৰিব জানো। এই কথা বতৰাবিলাক পৰিয়ালৰ পৰা সোধাৰ পাছতো তেখেতে মই পাৰিম, মই এনেকুৱা অপাৰেশ্যন কৰোঁ বুলি কৈ যিজন ডক্টৰ সেই বিভাগৰ নাছিল বুলি আমি ইতিমধ্যে গম পাইছোঁ, তেখেতে অধিক ৰিস্ক লৈ যিটো তেওঁ ল'ব নালাগিছিল। কি কাৰণে তেওঁ এই গোটেই কামটো কৰিলে, তেওঁ নিজে নোৱাৰা কাম এটা কিয় তেওঁ দায়িত্ব লৈ কৰিছিলে, যাৰ কাৰণে এতিয়া যেতিয়া একেবাৰে শেষ মুমূৰ্ষ অৱস্থাত সেই ভাস্কৰ জ্যোতি হাজৰিকাই নিজে ফচাৰ ভয়ত পৰিয়ালক হেঁচা দি যেতিয়া যোৰহাট মেডিকেল কলেজলৈ নিবলৈ বাধ্য কৰিছিল। আমি এতিয়া পৰিয়ালৰ পৰা জানিব পাৰিছোঁ যে যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট মানৱ গোহাঁই ডাঙৰীয়াই তেওঁ এইটো ৰিফিউজ কৰিছিল যে আমাৰ ইয়ালৈ আনিব নালাগে, এইটো ইমান বেয়া অৱস্থালৈকে গুচি যোৱাৰ পিছত আমি একো কৰিব নোৱাৰিম, তুমি অপাৰেশ্যন কৰিছিলা, তুমিয়ে ৰিস্ক লোৱা বুলি কৈছিল বুলি আমি পৰিয়ালৰ পৰা জানিব পাৰিছোঁ। তাৰ পাছতো যেতিয়া ভাস্কৰ হাজৰিকাৰ অনুৰোধত তালৈ লৈ গৈছিল, লৈ যোৱাৰ পিছত তাত ডক্টৰে চায়ো তাতে কৈছিল যে এইটো বহুত ডাঙৰ ভুল আৰু আমি জনামতে এটেণ্ডেণ্টক কিছু আভাসো দিছিল যে এইটো ডক্টৰৰ ভুলৰ কাৰণে হ'ব পাৰে বুলি। গতিকে গোটেই কথাখিনি স্পষ্ট হৈ আছে। সেইকাৰণে যেতিয়া এই ধৰণে ডক্টৰৰ ভুলৰ কাৰণে মৃত্যু হোৱা বুলি ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ, গতিকে এই গোটেই বিষয়টো না আপোনালোক ডক্টৰ, না আমি ডক্টৰ, না গোলাঘাটৰ DC ডক্টৰ, না যাক দায়িত্ব দিছে ADC তেওঁ ডক্টৰ, গতিকে এই গোটেই বিষয়টো পুংখানুপুংখভাৱে প্ৰকৃততে কিনো হৈছিল, ডক্টৰৰ কোনখিনিত ভুল হৈছিল, কি কাৰণে এনেকৈ এগৰাকী ছাত্ৰীৰ মৃত্যুবৰণ কৰিব লগা হ'ল, গোটেই বিষয়টো মানে ব্লেক এণ্ড হোৱাইটকে ৰাজহুৱা হ'ব বুলি আমি আশা কৰি আছিলোঁ এই কমিটিখনৰ জৰিয়তে, যিখন তদন্ত সমিতি বনাই দিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আমি প্ৰথমৰ পৰাই আমাৰ এটা সন্দেহ হৈ আছিল যে এগৰাকী ADC আৰু দুগৰাকীকৈ সহকৰ্মী চিকিৎসকক তাত তদন্ত কৰিবলৈ দিয়া হৈছে। প্ৰথম অৱস্থাত গোলাঘাট জিলা আয়ুক্ত মহোদয়ে তদন্ত কমিটিখন ৰাজহুৱা কৰিব বিচৰা নাছিল, কিন্তু আমি জানিব বিচাৰিলত তেখেতে যেতিয়া ৰাজহুৱা কৰি ক'লে আমি দেখিলোঁ যে দুগৰাকী সহকৰ্মী চিকিৎসকক দিয়া হৈছে। অভিযুক্ত ভাস্কৰ হাজৰিকা যি এগৰাকী ডক্টৰ আৰু তেখেতৰে সহকৰ্মী ডক্টৰ ৰূপম দুৱাৰা আৰু কোনোবা এজনক দিয়া হৈছে। গতিকে আমি আশংকা কৰা ধৰণে স্বাভাৱিকভাৱে যোৱাকালিৰ দিনটোত ৰূপম দুৱাৰা তদন্তকাৰী এগৰাকী ডক্টৰ সদস্য বোৰ্ডখনৰ কমিটিখনৰ তেওঁ আহি পৰিয়ালৰ ওচৰত সুধিলে, পৰিয়ালে সকলো কথা বিৱৰি কোৱাৰ পাছত আজিৰ দিনটোত আমি জানিব পাৰিছোঁ আমাক তেওঁ আঁতৰি আহিছে, তেওঁ ৰিজাইন দিছে বুলি শুনিছোঁ কমিটিৰ পৰা। গতিকে ইয়াতে বহু আভাস পোৱা গৈছে, আমাৰ সন্দেহ অধিক ঘনীভূত হৈছে। এগৰাকী কমিটিৰ সদস্যই সকলোবিলাক কথা জানি বুজি পৰিয়ালৰ লগত কানেক্ট হোৱাৰ পিছত, তথ্যখিনি লোৱাৰ পিছত কি কাৰণে তেওঁ কমিটিৰ পৰা আঁতৰি দিছে, মানে তেওঁ বিবেক দংশনত ভুগিছে
নে তেওঁ নিজে বাচিব বিচাৰিছে নে সহকৰ্মী ডক্টৰজনক বচাব বিচাৰিছে গোটেই কথাখিনিক লৈ আজিৰ দিনটোত একেবাৰে তদন্ত প্ৰক্ৰিয়াক লৈ আমি সন্তুষ্ট নহয় নিশ্চিতভাৱে আমি যিটো ৰেহৰূপ দেখিছোঁ এইটো তদন্তৰ এই পৰ্যায়ৰ তদন্তই কেতিয়াও জুস্মিতা বৰাক ন্যায় দিয়াব নোৱাৰে পৰিয়ালৰো একে কথা আমাৰো একে কথা গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে এগৰাকী ছাত্ৰী ফুলকুমলীয়া ছাত্ৰী চিকিৎসকৰ ভুলৰ কাৰণে মৃত্যু হোৱা বুলি এতিয়া আমি সকলোৱে অনুমান কৰিছোঁ আৰু প্ৰায় নিশ্চিত হৈছোঁ গতিকে এই গোটেই কথাটো আইনগতভাৱে খুব তথ্যগতভাৱে প্ৰমাণ হ'বৰ কাৰণে যিখন কমিটিলৈ আশা কৰি আছিলোঁ সকলো সেই কমিটিখনৰ ওপৰত আমাৰ সন্দেহ উপজিছে গতিকে গুৱাহাটী যোৰহাট বা ডিব্ৰুগড়ৰ অন্ততপক্ষে মেডিকেল কলেজৰ ছিনিয়ৰ প্ৰফেচাৰ বা অধ্যাপকৰ জৰিয়তে এখন তদন্ত কমিটি গঠন কৰক য'ত এগৰাকী ৰিটায়াৰ্ড জাজ পৰ্যায়ৰ ন্যায়িক ব্যক্তিও থাকক যাতে কোনো ধৰণৰ পানী নহৰকাকৈ তদন্তটো হ'ব পাৰে সেই পৰ্যায়ৰ তদন্ত কমিটি এখন গঠন কৰি জুস্মিতাক ন্যায় দিয়াবৰ কাৰণে আমি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ নহ'লে এই ধৰণে ডক্টৰৰ ভুল আৰু চিকিৎসালয়ত পৰ্যাপ্ত ইকুইপমেণ্টৰ অভাৱ আৰু এই গোটেই মেডিকেল ব্যৱস্থাটোৰ ফোপোলা স্বৰূপটো কিন্তু ইয়াত জড়িত হৈ আছে কি ধৰণে চিকিৎসক গোলাঘাটৰ দৰে এখন জিলাত এই বিভাগৰ চিকিৎসক নাই যিটো বিভাগৰ চিকিৎসকৰ তেখেতক প্ৰয়োজন হৈছিল এই অপাৰেশ্যন কৰিব পৰা যিটো গেষ্ট্ৰ বিভাগ বুলি আমি শুনিছোঁ গেষ্ট্ৰ বিভাগৰ ডক্টৰ নাই লগতে এওঁ এজন নৰ্মেল চাৰ্জন আছিল হেনো আমি জানাত কোনোবাই লেপৰস্কপি বিভাগৰ বুলি তেওঁ কৈছে আমি নাজানো কিন্তু তেওঁ যে এই অপাৰেশ্যনৰ কাৰণে যোগ্য অপাৰেশ্যন কৰিব পৰা কৰ্তৃত্ব যে তেওঁ নাই এই কথাটো যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্টে কোৱা বুলি আমি গম পাইছোঁ শুনিবলৈ পাইছোঁ গতিকে গোটেই কথাখিনি তদন্তত ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া মতামত ল'ব লাগিব আৰু ইয়াতে থকা যিখন নাৰ্ছিং হোম তেখেতলোকৰ স্বত্বাধিকাৰী তদন্তৰ আওতালৈ আনিব লাগিব নাৰ্ছসকলে হেনো ডক্টৰক নুসুধাকৈ এপেকেট টেষ্ট দি দিছিল এই ধৰণৰ খেলি মেলি ডক্টৰ নাৰ্ছৰ মাজত কোৰ্ডিনেশ্যন নাছিল গোটেই কথাখিনি আমি শুনিবলৈ পাই আমাৰ গাৰ নোম শিয়ৰি উঠিছে কেনেকৈ অৱহেলাৰ কাৰণে ভুল চিকিৎসাৰ কাৰণে জুস্মিতাক আমি হেৰুৱালোঁ এনেকুৱা যাতে আৰু কাৰো নহয় তাৰ কাৰণে মেডিকেল ব্যৱস্থাটো সম্পূৰ্ণ আমূল এটা সংস্কাৰৰ প্ৰয়োজন আছে গতিকে এই গোটেই কথাটোৰ এটা শেষ ঘটনা হওক তাৰ কাৰণে চৰকাৰ স্বাস্থ্য বিভাগ আৰু সকলো চিৰিয়াছ হওক তাৰ কাৰণে আমি আজি জুস্মিতাৰ পৰিয়ালত উপস্থিত হৈ তেখেতৰ বাসগৃহত উপস্থিত হৈ চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ হস্তক্ষেপ অবিহনে গোলাঘাটত চলি থকা ভেকু ভাওনা তদন্তৰ নামত ভেকু ভাওনাই জুস্মিতাক যে ন্যায় দিব আমাৰ মনে নধৰে 30টা সংগঠনে আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম আমাৰ কথাটো খুব স্পষ্ট আমি কোনো কাৰণত জুস্মিতাৰ ন্যায় নোহোৱাকৈ আমি ফলাফলবিহীনভাৱে এই গোটেই ঘটনাটো আমি শেষ হ'বলৈ নিদিওঁ আমাক ন্যায় লাগিব আমি গোলাঘাটত DC কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিম ইতিমধ্যে আমি 30টা সংগঠনে আজি পৰিয়ালতে আলোচনা কৰিছোঁ তাৰপিছত আমি গুৱাহাটীলৈ যাম মুখ্যমন্ত্ৰীলৈ আমি আমাৰ কথাখিনি আমি জনাম আৰু প্ৰয়োজন হ'লে আমি আদালতৰ কাষ চাপিম আমাৰ ফালৰ পৰা কোনো কাৰণত জুস্মিতাক এনেকৈ যিজনে হত্যা কৰিলে যিজনে চিকিৎসকে হত্যা কৰিলে বুলি আমি আজিৰ দিনটো ক'বলৈ বাধ্য হৈছোঁ সকলো কথা চালি জাৰি চাই তেখেতক আমি কেতিয়াও বাচি যাব লাগিব কোনো ব্ৰহ্মা বিষ্ণু আহিলেও তেখেতক বচাব নোৱাৰে চাওক আমি এইকেইদিন যিদিনা ঘটনাটো সংঘটিত হ'ল তাৰ পিছৰ পৰা যেতিয়া আমি গম পালোঁ তাৰপিছত আমি গোলাঘাটত বিভিন্ন সময়ত আমি থানাতে হওক বা বিভিন্ন আমি লাগি আছিলোঁ কিন্তু আজি আমি কেওটা সংগঠন টাইম ছাত্ৰসন্থা কৃষক সংগ্ৰাম সমিতিকে আদি কৰি কেওটা 30টা সংগঠন জাতীয় জনগোষ্ঠী আমি এই সুস্মিতা বৰা ঘৰলৈ আহিলোঁ ঘৰলৈ আহি আচলতে পৰিৱেশ দেখি আৰু তেওঁলোকৰ যিখিনি ভাষ্য আমি শুনিলোঁ আমি ইভাগেতো আমি লগতে আছিলোঁ কিন্তু আজি যেনেদৰে ভাষ্যখিনি শুনিলোঁ ভাষ্যখিনি আমি শুনি আচলতে আমি নিজে আশ্বস্ত হ'ব পৰা নাই তাতকৈ ডাঙৰ কথাটো হ'ল কি এতিয়া যিটো আপোনাৰ তদন্ত নামত এখন কমিটি বনাই দিছে কমিটিখনৰ আমি ভেকু ভাওনা দেখিছোঁ ইয়াত কোনোবা এজনে এতিয়া ৰিজাইন দিব লৈছে এতিয়া কথা হ'ল কি তদন্ত প্ৰক্ৰিয়াটো উচ্চস্তৰীয় হ'ব লাগিব 1 নম্বৰ 2 নম্বৰতে ইয়াৰ যিসকল ডক্টৰ নাৰ্ছ আপোনাৰ HGN নাৰ্ছিং হোমত তাৰ যি ষ্টাফ আছিলে সেই ষ্টাফক তদন্ত আওতালৈ আনিব লাগিব আজি যোৰহাটত যিকেইজন ডক্টৰৰ লগত এই মানে কথা পাতি তেওঁ ইয়াৰ পৰা গোলাঘাটৰ পৰা পঠাইছিলে সেই ডক্টৰকেইজনকো তদন্ত আওতালৈ আনিব লাগিব মানৱ গোহাঁই মানৱ গোহাঁই ছুপাৰিণ্টেণ্ডেণ্ট তেওঁক তদন্ত আওতালৈ আনিব লাগিব কাৰণ তেওঁক যেতিয়া ইয়াৰ পৰা পঠাই দিয়া হ'ল তেওঁ কিছুমান কথা কৈছে যে তোমাৰ পেচেণ্ট ইয়ালৈ কিয় আনিছা এই কথাবিলাক আমি শুনিছোঁ ইয়াত সেইকাৰণে আমি কৈছোঁ যে তেওঁকো তদন্ত আওতালৈ আনিব লাগিব আজি গুৱাহাটীত নিশ্চয় গুৱাহাটীৰ যিজন ডক্টৰ আছে তেওঁলোকো তদন্ত আওতালৈ আনি তেতিয়াহে আচলতে উচিত যিটো আমাৰ ন্যায় সেইটো আমি পাম কাৰণ ডক্টৰৰ যিখিনি খেলি মেলি আছে বা ডক্টৰৰ যিখিনি কথা আছে ইয়াত আমি সকলো কথা নাজানো ডক্টৰৰ যিখিনি কথা আছে বা ব্যৱস্থা সেই ব্যৱস্থাখিনি
আমাৰ বিসংগতি আছে, সেই বিসংগতি ডক্টৰ আমাৰ ভাস্কৰ হাজৰিকাৰ যিখিনি বিসংগতি, এই বিসংগতিখিনি তেতিয়াহে ওলাই পৰিব। আৰু এটা কথা যে গোলাঘাট বুলিয়ে নহয়, যে অসমৰ আৰু এইটো এনেকুৱা এটা ঘটনা দুবাৰ নহয়, কাৰণ দেখিব আপোনালোকে বিভিন্ন সময় আজিৰ দিনটোত এটাকৈ ডক্টৰৰ গাফিলতিৰ কাৰণে আচলতে আমাৰ বিভিন্ন সময়ত আমাৰ মানুহ মৰি আছে। আৰু বহুত মানুহে আচলতে নজনাকৈ কিছুমান বস্তু ঈশ্বৰকে মানে ধিয়াই বহুত মানুহ তেনেকুৱা মানে মৰিছে আৰু ঘৰলৈ লৈ আহিছে। কিন্তু কথা হ'ল কি, এই ডক্টৰবিলাকক আমি ভগৱান বুলি তুল্য কৰোঁ, কিন্তু সেই ডক্টৰে আচলতে বিভিন্ন সময়ত মানুহক যেনেদৰে আচলতে ট্ৰিটমেণ্ট কৰিব লাগে আৰু যিখিনি জানে সেই জনাতকৈ নজনা কাম কিছুমান কৰাৰ কাৰণে আজি এই ভাস্কৰ হাজৰিকাৰ লেখীয়া যিটো কাম নজনা কাম এটা কৰাৰ কাৰণে আজি এজনী ছোৱালী মানে মেধাৱী ছোৱালী হত্যা কৰিলে তেওঁ। আৰু আমি তেওঁক অতি শীঘ্ৰে এই ভাস্কৰ হাজৰিকা লগতে HGM যিখন নাৰ্ছিং হোম, এই নাৰ্ছিং হোমখনক অতি শীঘ্ৰে আচলতে HGM নাৰ্ছিং হোমখনৰ যি আচলতে লাইচেঞ্চ কেঞ্চেল কৰিব লাগে আৰু চিজ কৰিব লাগে। আৰু লগতে এই ভাস্কৰ হাজৰিকা নামৰ যি ডক্টৰ অতি সোনকালে তদন্ত কৰি তেওঁক যিখন ডক্টৰৰ লাইচেঞ্চ সেইখন কেঞ্চেল কৰিবলৈ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।